নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অনুশীলনী R1ৰ এই যে 6 নাম্বাৰটো আছে, এই 6 নাম্বাৰৰ 2 নম্বৰটো তোমালোকে দিব কৈ আছিলা। তো মই তিনিটাই তোমালোকক দিবলৈ ওলাইছোঁ, 1, 2, 3। তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে যে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাগু আৰু লসাগু ঠিক কৰিব দিছে। এইবিলাক অংক আগতে কৰি আহিছা আৰু সেইকাৰণে পুনৰ আলোচনা চেপ্টাৰ হিচাপে এই চেপ্টাৰটো তোমালোকক দিছে। তো 1 নম্বৰটো আছে 321 আৰু 396। প্ৰথমতে আমি ইয়াৰ কি মৌলিক উৎপাদকখিনি উলিয়াই ল'ব লাগিব। তো আগতে আমি যেনেকৈ মৌলিক উৎপাদক ল'ম তেনেকৈ মৌলিক উৎপাদক উলিয়াই ল'ম। এইটো 3 দি যাব ইয়াত, 3 × 3 আৰু এইটো কি আছে 2 নাযায়, গতিকে ইয়াত এটা 0 আহিল আৰু 7 3 × 21। এইবাৰ কি দি যাব 107। 107 সংখ্যাটো হৈছে আমাৰ মৌলিক সংখ্যা, গতিকে 107 আমাৰ হৰণ যায়, গতিকে আমাৰ কি হ'ব 3 পূৰণ 107 হ'ব। এইটো এতিয়া আমি কি লিখিম ইয়াত 321ৰ মৌলিক উৎপাদক আমি কি লিখিম 3 × 107। আকৌ 396ৰ আমি মৌলিক উৎপাদকখিনি উলিয়াই ল'ম। 396 2ৰে যাব একবাৰ, কিমান থাকিল 1 থাকিল 19, 9 2 18, 1 থাকিল 16, 8 2 16। আকৌ 2ৰে দিয়া 9 2 18, 9 2 18, 3 দিয়া 3 3 × 9, 3 3 × 9, 3ৰে দিয়া 11 বাৰ গ'ল। এইটো কি হ'ব আমাৰ 2 দুটা পূৰণ 2 পূৰণ 2, 3 পূৰণ 3, আকৌ কি আছে আমাৰ 11 আছে। তো এতিয়া আমি ইয়াৰ গসাগু নিৰ্ণয় কৰিম। গসাগু কোনটো হয়, যিটো সংখ্যা দুটাতে থাকে। তাৰমানে ইয়াত 3 আছে, ইয়াতো 3 আছে, তাৰমানে আমাৰ এই সংখ্যা দুটাৰ গসাগু কি হ'ব 3টো হ'ব, আৰু বাকী যিবিলাক সংখ্যা ৰৈ গৈছে সেইখিনি আমাৰ কি হ'ব লসাগু হ'ব। তো নিৰ্ণয় গসাগু আমি কি পালোঁ 3টো পালোঁ। আৰু লসাগুৰ ক্ষেত্ৰত কি হ'ব, যিটো আমি জোৰা থাকিব সেই জোৰাৰ পৰা আমি এটা ল'ম আৰু বাকী যিখিনি থাকিব সেইখিনি আমাৰ কি হ'ব পূৰণ হৈ যাব। এনেকৈ এই 3 জোৰাটোৰ পৰা আমি এটা লৈছোঁ 107, 2 × 2 ইয়াত 3 এটা গুচি গৈছে, এটা 3 আছে 3 × 11। আৰু এইকেইটা তোমালোকে পূৰণ কৰি চাবা, এইকেইটা পূৰণ কৰিলে পাবা 42,372। 42,372 হ'ব এই সংখ্যা দুটাৰ লসাগু, আৰু গসাগু আমি কি পালোঁ 3। তো 2 নম্বৰতে আছে 455 আৰু 42। ইয়াৰো আমি কি কৰিম মৌলিক উৎপাদকখিনি উলিয়াই ল'ম। 455 মৌলিক প্ৰথমতে 5ৰে দিয়া 9 5 × 45, 5 1 × 5, 3 দি কি হ'ব 13 7 × 3 দি নহয় 7 দি দিয়া 13 7 × 91, 7 দি 7 1 × 7, 7 3 × 21। তো কি পালোঁ আমি 455 = কি লিখিম ইয়াৰ মৌলিক উৎপাদকখিনি 5 × 7 × 30। আৰু 42ৰ কি হ'ব 32, 3 দি কিমান যাব 3 দিয়ে 2 দি দিয়া 21 2 আমাৰ কিমান হয় 42, আকৌ 3 দি 7 বাৰ হয়নে। গতিকে আমি কি পালোঁ 3 2 2 3 7। তো 42ৰ আমি কি লিখিম 2 × 3 × 7। ইয়াত দেখা পাইছেনে 7 আৰু 7 দুটাতে আছে, গতিকে এইটো আমাৰ কি হ'ব গসাগু হ'ব। তো নিৰ্ণয় গসাগু আমাৰ কি লিখিম 7 লিখিম, আৰু লসাগু কি হ'ব এই জোৰাটোৰ পৰা এটা ল'ম আৰু বাকী যিকেইটা আছে সেইকেইটা আমি পূৰণ দিম। প্ৰথমতে ওপৰৰ লাইনত কি আছে 5 পূৰণ 7 পূৰণ 13 পূৰণ 2 পূৰণ 3, আৰু 7টোতো লোৱাই হৈছে। এইকেইটা এতিয়া আমি পূৰণ কৰিম, আৰু এইকেইটাৰ পূৰণ ফলটো তোমালোকে নিজে কৰি চাবা। পূৰণ কৰিলে পাবা 2730 পাবা পূৰণ কৰিলে। পূৰণ কৰি চাবা তোমালোকে। 3 নম্বৰটো দিছোঁ 408 170 170, 408 আৰু 170। প্ৰথমতে 408ৰ মৌলিক উৎপাদকখিনি উলিয়াই লোৱা। 2ৰে 2 2 × 4, 0 7 2 × 8, 2ৰে 1 0 2, আকৌ 2ৰে 5 1। এইটো আমাৰ কি হ'ব 3ৰে 3 × 3 7 3 × 21। কি পালোঁ 408 = আমি কি লিখিব পাৰোঁ 2 × 2 × 2 × 3 × 17, আকৌ 170। এইটো কি হ'ব 2ৰে 8 2 16, 1 থাকিল 5 2 10,
এক কেৰি দিম 5 আমাৰ 5 × 5 7 5 × 35 তো কি লিখিব পাৰোঁ আমি 170 মানে 170 জেগাত আমি লিখিব পাৰোঁ 2 × 5 × 17 ইয়াত দেখা পাইছে 17 17 একে আছে আকৌ কি আছে 2 দিও একে আছে গতিকে আমাৰ কি হ'ব গসাগু কি হ'ব 2 × 17 অৰ্থাৎ 34 তো নিৰ্ণয় গসাগু আমাৰ কি হ'ব 2 × 17 এইটো আৰু এইটো গতিকে 34 হ'ব পূৰণ কৰিলে আকৌ লসাগু কি হ'ব এই জৰাৰ পৰা আমাৰ এটা আহিল আৰু ওপৰত কি আছে 2 × 2 আছেই 3 এটা আছে আৰু এই জৰাটোৰ পৰা আমাৰ কি হ'ব 17টা থাকিব আৰু তলত কি আছিলে 5 এটা ৰৈ আছিলে তো এইকেইটা পূৰণ কৰিবা এইকেইটা পূৰণ কৰি চাবা কিমান হয় পূৰণ কৰিলে পাবা 2040 তো এনেদৰে তোমালোকে মৌলিক উৎপাদকৰ সহায়ত গসাগু আৰু লসাগু নিৰ্ণয় কৰিব পাৰিবা তো এইখিনি আছিল ভিডিঅ'টোত বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই